Hello students, welcome to Aspire Academy. মই ধনশ্ৰী আকৌ এটা নতুন ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি কি পঢ়ি আছিলো? আমি স্বদেশী আন্দোলনৰ কথা পঢ়ি আছিলো আৰু ইয়াৰ ওপৰত মই আগৰ ক্লাसेस কেইটাত বহুতখিনি কথা পাতিছো আৰু বেংগল পাৰ্টিশনৰ পৰা আৰম্ভ কৰি মই একেবাৰে স্বদেশী আন্দোলন গোটেইখিনি মই তোমালোকক ইয়াতে ভালদৰে বুজাই দিছো। আজি আমাৰ ভিডিঅটোৰ টপিকটো কি হৈছে কনসিকুৱেন্সেস অফ স্বদেশী মুভমেন্ট অৰ স্বদেশী আন্দোলনৰ ফলাফল। যে স্বদেশী আন্দোলনৰ পাছত কি হ'ল বা স্বদেশী আন্দোলন হোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ আমি পৰিণাম দেখিবলৈ পাইছো আমি সেইখিনি চাম। এটা সৰুকে তোমালোকক ৰিক্যাপ কৰি দিছো যে স্বদেশী আন্দোলন বা আগৰ ক্লাसेसত আমি কি পঢ়িছো। সো আমি একেবাৰে স্টাৰ্টিংত পঢ়িছিলো বেংগল পাৰ্টিশনৰ কথা। বেংগল পাৰ্টিশনৰ ব্যাকগ্ৰাউণ্ডটো চাইছো যে তাত লৰ্ড কাৰ্জনে কেনে ধৰণৰ কিছুমান পদক্ষেপ লৈছিলে। 1874 অসমখন গঠন কৰা হৈছিলে 6খনকে জিলা লৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা 6খনকে জিলা লৈছে আৰু লগতে গাৰো পাহাৰ খাচী জয়ন্তীয়া হিলছ এই গোটেইবোৰ এলেকা লগ হৈ তেওঁ এখন অসম প্ৰদেশ গঠন কৰিছিলে। তাৰ পিছত 1905 চনত তেওঁলোকে কি কৰিছিলে বেংগলখন বিভাজন কৰিছিলে। ইষ্ট বেংগল এণ্ড আসাম এখন প্ৰভিন্স আৰু বাকি ওয়েষ্ট বেংগল ওড়িশা বিহাৰ আদিকে লৈ কি কৰিছিলে তেওঁলোকে আন এখন প্ৰভিন্স গঠন কৰিছিলে। আৰু ইয়াৰ কাৰণটো তেওঁলোকে কৈছিলে যে যেহেতু গোটেই বেংগল প্ৰভিন্সখন যদি চাও বহুত বেছি ডাঙৰ হয় তেওঁলোকৰ শাসন কৰাত কি হৈছে অসুবিধা হয়। কিন্তু তেওঁলোকৰ মেইন উদ্দেশ্য তেওঁলোকৰ মুখ্য উদ্দেশ্যটো বেলেগ আছিল। তেওঁলোকে দেখা পাইছিলে যে বেংগলত সেই সময়ত মানুহখিনিৰ মাজত ইউনিটিটো বহুত আছিল। এই যেটো হিন্দু মুছলিমৰ ইউনিটি যেটো আছিল তেওঁলোকে এটো বিভাজন তেওঁলোকে এটো ভাগ কৰিব বিচাৰিছিলে সৰে তেওঁলোকে কি কৰিব পাৰে নিজৰ শাসনটো আৰু বেছি মজবুত কৰি ল'ব পাৰে। ইউনিটি দেখা পালে কি হয় ইউনিটি দেখা পালে তেওঁলোকে শাসন কৰিব পৰা নাছিলে। এতিয়া যেহেতু বেংগলখন পাৰ্টিশন কৰিব সৰে মুছলিম আৰু হিন্দুৰ মাজতো তেওঁলোকে কি কৰিব বিভাজন আনিব পাৰিব। আৰু তাৰ পিছত সেই সময়ত কি হৈছিল স্বদেশী আন্দোলনৰ সৃষ্টি হৈছিল। মানুহবিলাকে কি কৰিছিল যিখিনি বুদ্ধিজীৱী যিখিনি লিডাৰ্স আছিল ৰবীন্দ্ৰনাথ টেগৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী বিপিন চন্দ্ৰ পাল তেওঁলোকৰ নিচিনা ভাল ভাল কিছুমান লিডাৰ্স ওলাই আহিছিল আৰু তেওঁলোকে কি কৰিছিল তেওঁলোকে এই আন্দোলনৰ সৃষ্টি কৰিছিল যাক আমি স্বদেশী আন্দোলন বুলি কওঁ। স্বদেশী আন্দোলনত কি হৈছিল যিখিনি ফৰেন গুডস মানে বিদেশৰ পৰা অহা যিখিনি সামগ্ৰী বিশেষকৈ আমি ব্ৰিটিছ বা ব্ৰিটেইনৰ পৰা অহা যিখিনি সামগ্ৰী সেইখিনি মানুহে বৰ্জন কৰিছিল। মানুহে ইমানখিনি পৰ্যন্ত কৰিছিল যে তেওঁলোকে যিখিনি ব্ৰিটিছ প্ৰশাসন আছিল কাৰণ ভাৰতীয় সকলো কিছু ভাৰতীয় কি কৰিছিল ব্ৰিটিছ প্ৰশাসনত কাম কৰিছিল সো সেই মানুহখিনি ব্ৰিটিছ এডমিনিষ্ট্ৰেচন বা ব্ৰিটিছৰ যেটো প্ৰশাসন হেতু বৰ্জন কৰিছিল। স্কুলত যোৱা বন্ধ কৰিছিল মানুহে কোৰ্টত যোৱা বন্ধ কৰিছিল। তো বিভিন্ন ধৰণৰ তেওঁলোকে কি কৰিছিল কাম কৰিছিল। এই যেটো বেংগল পাৰ্টিশন আছিল এই পাৰ্টিশনটোৰ বিৰুদ্ধে তেওঁলোকে এইটো দেখাবলৈ বিচাৰিছিল যে ব্ৰিটিছে যিখিনি কাম আমাৰ ওপৰত কৰিছে বা ব্ৰিটিছে যেটো নিজৰ সিদ্ধান্ত তেওঁলোকে নাকচ নকৰিলে তেওঁলোকে যেটা ৰিকুৱেষ্ট কৰিছিল পেটিশন দিছিল তথাপিও বেংগল পাৰ্টিশনৰ নিচিনা সিদ্ধান্ত তেওঁলোকে উঠাই নললে। সেই কাৰণে স্বদেশী আন্দোলনৰ নিচিনা আন্দোলনৰ সৃষ্টি হৈছিল। আৰু স্বদেশী আন্দোলনখন এখন কবলৈ গলে সফল আন্দোলন হয়। আৰু স্বদেশী আন্দোলন যদিওবা প্ৰথমতে বেংগলত আৰম্ভ হৈছিল কিন্তু লাহে লাহে কি হৈছিল মহাৰাষ্ট্ৰ হওক নৰ্থ ইষ্ট ইণ্ডিয়া হওক সাউথ ইণ্ডিয়া হওক গোটেইখিনিতে স্প্ৰেড হৈ গৈছিল। আমি এই গোটেইখিনি কথা ডিসকাস কৰিছিলো লাষ্ট ক্লাছত। আজি আমি কি চাম আজি ইয়াৰ আমি ফলাফলটো চাম যে কনসিকুৱেন্সেস কি আছিল। প্ৰথমতে ইয়াতে কি হয় ন্যাশনাল লিটাৰেচাৰ। তো স্বদেশী আন্দোলনত আমি অকল ফৰেন গুডস বয়কট কৰাৰ কথা কোৱা নাছিল। স্বদেশী আন্দোলনৰ সময়ত কি হৈছিল ইয়াৰ প্ৰভাৱ পৰিছিল লিটাৰেচাৰ মানে সাহিত্যৰ ওপৰতো পৰিছিল শিক্ষাৰ ওপৰতো পৰিছিল ইণ্ডাষ্ট্ৰিৰ ওপৰতো পৰিছিল অৰ্থনীতিৰ ওপৰতো পৰিছিল। সকলো ফালৰ পৰা কি হৈছিল এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। প্ৰথমতে আমি কি চাম ন্যাশনাল লিটাৰেচাৰ যেটো আমাৰ জাতীয় সাহিত্য ভাৰতৰ যেটো সাহিত্য এই ভাৰতৰ সাহিত্যৰ ওপৰত কি আছিল কি প্ৰভাৱ পৰিছিল আমি চাম। দি টাইড অফ পেট্ৰিয়টিজম মানে কি দেশৰ প্ৰতি থকা প্ৰেম ৰাইট। সো যেটো পেট্ৰিয়টিজমৰ কথা কৈছিল যেটো তোমাৰ কি হৈছে স্বদেশী আন্দোলনৰ পৰা বেছিকে মানুহে কি কৰিছে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত মানুহৰ মাজত পেট্ৰিয়টিজম বা ন্যাশনালিজমৰ সেন্সটো বাঢ়ি গৈছিল। যে কি কৰিছিল the tide of patriotism that emerged from Swadeshi movement had contributed a lot to the national literature. So তোমালোকে স্বদেশী আন্দোলনৰ যদি কোৱা যে স্বদেশী আন্দোলনে কি ভূমিকা পালন কৰিছিল এটা তোমালোকে লিখিব পাৰা পেট্ৰিয়টিজম। সো পেট্ৰিয়টিজমটো কি হৈছিল স্বদেশী আন্দোলনৰ পৰা গঢ় লৈ বেছিকে মানুহৰ মাজত গঢ় লৈ উঠিছিল। এই পেট্ৰিয়টিজম বা এই দেশপ্ৰেমৰ ফলত কি হৈছিল মানুহৰ মাজত ন্যাশনাল লিটাৰেচাৰটো কি হৈছিল এই পেট্ৰিয়টিজমৰ তোমালোকে প্ৰভাৱ দেখিবলৈ পাবা। যে স্বদেশানুভূতি
জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল যে যিটো পেট্ৰিয়টিজম আছিলে দেশৰ প্ৰতি থকা প্ৰেম আছিলে এই বস্তুখিনিও কি কৰিছিলে জাতীয় সাহিত্যত বহুতখিনি অৰিহণা বা কন্ট্ৰিবিউট কৰিছিলে on the influence of Swadeshi movement many magazine newspapers books dramas songs and articles were published কি হৈছিলে স্বদেশী আন্দোলনৰ ফলত বিভিন্ন ধৰণৰ কি হৈছিলে সংবাদ পত্ৰ মানে নিউজ পেপাৰ হওক আলোচনী বা ম্যাগাজিন হওক বিভিন্ন কিতাপ হওক বিভিন্ন ধৰণৰ নাটক হওক বিভিন্ন ধৰণৰ গান হওক এই গোটেইখিনি বস্তু কি হৈছিলে স্বদেশী আন্দোলনৰ সময়ত লিখা হৈছিল বা কম্পোজ কৰিছিলে আৰু এই স্বদেশী আন্দোলনৰ পৰা বা তাৰ প্ৰভাৱৰ পৰা এইখিনি বস্তু সৃষ্টি হৈছিলে right The Bengali edited by Surendranath Banerjee so ইয়াতে কেইখনমান কি আছিল তোমালোকৰ চাবলৈ গলে আলোচনী বা ম্যাগাজিনৰ নাম আমি ইয়াতে পাম ঠিক আছে সো আমি কেইখনমান ম্যাগাজিনৰ নাম পাম বেংগলী কোনে সম্পাদনা কৰিছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জী ৰাইট আৰু কি আছিল সঞ্জীৱনী edited by Krishna Kumar Mitra so তোমালোকে ইয়াৰ খিনিও চাই যাবা কোনটো টাইমত কি হৈছে very important timeline then the Hitabadi 1905 by Kali Prasanna Kavya Visharad and Yogendranath Vidya Bhushan the Yogantar is very important বা খুব বেছি মানে ফেমাসও হয় by Bhupendra Datta the Sandha by Brahma Bandhav Upadhyay the Dawn তোমালোকে আগতেও পাবা important by whom Satish Chandra Mukherjee right the female magazine সেই সময়ত female ঠিক আছিল female magazine কি আছিল সুপ্ৰভাত by কুমুদিনী মিশ্ৰা নাৰী সকলৰ কাৰণেও আলোচনী কিছুমান হৈছিল দেন বন্দে মাতৰম by অৰবিন্দ ঘোষ ঠিক আছে তো এইখিনি কিছুমান ম্যাগাজিন আমি দেখিবলৈ পাইছিলো ঠিক আছে আৰু এইখিনি কি কৰিছিল they created a strong national sentiment among the people and excelled the movement আৰু এই যিখিনি তেওঁলোকে লিখিছিল বা তেওঁলোকে যিখিনি উলিয়াইছিল ইয়াৰ কাৰণে কি হৈছে যেটো জাতীয় চেতনা এই জাতীয় চেতনাটো আৰু বেছি মজবুত হৈ গৈছিল ঠিক আছে এইজন হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এইজন হৈছে ৰজনীকান্ত সেন আৰু অবীন্দ্ৰনাথ ঠাকুৰৰ এখন বিখ্যাত ছবি আছে বংগমাতা যিখন পিছত কি ভাৰত মাতা বুলিও কোৱা হয় ঠিক আছে ইয়াৰ পিছত 23 numbers of patriotic songs composed by Rabindranath Tagore on Swadeshi movement will remain a treasure of Indian culture ভাৰতৰ সংস্কৃতিত খুব ডাঙৰ এটা কি আছে সম্পদ আছে সেই সম্পদ হৈছে তোমালোকৰ ৰবীন্দ্ৰনাথ ঠাকুৰে সো ৰবীন্দ্ৰনাথ ঠাকুৰে 23টাকে পেট্ৰিয়টিক সং দেশ প্ৰেমমূলক গীত তেওঁ ৰচনা কৰিছিল আৰু হেতু আমাৰ কাৰণে কি হয় সম্পদ হয় ইন্ডিয়ান কালচাৰ ভাৰতৰ সংস্কৃতিত কি হয় আমাৰ কাৰণে সম্পদ হয় the song আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি won the status of national anthem of independent Bangladesh যে আমাৰ সোনাৰ বাংলা বুলি যেটো কয় হেতু বৰ্তমান বাংলাদেশৰ কি হয় ন্যাশনাল এন্থম হয় হেতু কেতিয়া কোনে কম্পোজ কৰিছিল হেতু ৰবীন্দ্ৰনাথ টেগৰে কম্পোজ কৰিছিল সেই সময়ত স্বদেশী মুভমেন্টৰ সময়ত আৰু হেতু যেতিয়া বাংলাদেশ 1971 ত বাংলাদেশ যেতিয়া লিবাৰেট হৈ গল এতিয়া বাংলাদেশটো সেপাৰেট কান্ট্ৰি হয় সো তেওঁলোকৰ যেটো ন্যাশনাল এন্থম বৰ্তমান আমাৰ সোনাৰ বাংলা ইট ওয়াজ কম্পোজড বাই whom it was composed by Rabindranath Tagore right the song jodi tor dak shune kyu na ache etu khub popular song so ei গানটো কোনে লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে আৰু এই গানবোৰো কি হৈছিলে সেই সময়ত বহুত বেছি পপুলাৰ ইভেন তোমালোকে এই গানবিলাক এতিয়াও বহুত বেছি পপুলাৰ পাবা ৰবীন্দ্ৰ সংগীত বুলি যিবিলাক কও আমি সো তাৰ মাজত যদি তোৰ ডাকশন one of the most famous ৰবীন্দ্ৰ সংগীত ঠিক আছে তোমালোকৰ I hope তোমালোকৰ এইখিনি ক্লিয়াৰ হৈছে during the movement period the songs of Rajnikanta Sen Mukunda Das Dwajendra Lal Roy inspired Bengalis so heikhini সময়ত বহুতে কি কৰিছিল কিছুমান গান ৰচনা কৰিছিল ঠিক আছে যেনেকে তোমালোকৰ ৰজনীকান্ত সেন মুকুন্দ দাস দ্বিজেন্দ্ৰলাল ৰয় এওঁলোকৰ নিচিনা কিছুমান মানুহ আছিল সেই মানুহখিনি কি কৰিছিল বিভিন্ন ধৰণৰ গান ৰচনা কৰিছিল আৰু এই ৰচনা কৰা গানখিনিয়ে মানুহৰ মাজত কি কৰিছিল দেশ প্ৰেমৰ এটি ভাৱ মনত জগাই তুলিছিল the article Bhai Bhai Ek Thai written by Rabindranath Tagore on the background of Swadeshi movement was a famous article এটা কি আছিল নিবন্ধ আছিল ঠিক আছিল সৰি এটা প্ৰবন্ধ কোনে লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল নামটো কি আছিল Bhai Bhai Ek Thai আৰু এটো সেই সময়ত বহুত বেছি কি আছিল প্ৰচলিত আছিল ঠিক আছে a national institution named Bangia Kala Sanghad was established under the leadership of Abanindranath Thakur during the Swadeshi movement. So Abanindranath Thakure কি কৰিছিলে এটা বংগীয় কলা সংসদ বুলি এটা অনুষ্ঠান তেও কি কৰিছিলে তেও
কি বুলি কয় বংগীয় কলা সংসদ বুলি এটা তেওঁলোকে এতিয়াও ইনষ্টিটিউচন এটা কি কৰিছিলে সেই সময়ত স্থাপন কৰিছিলে This institution aimed at creating foundation of Indian fine arts free from western influence so সেই সময়ত ভাৰতৰ যেটো নিজৰ ফাইন আৰ্টস থাকে যেটো চিত্ৰকলা বুলি কয় ভাৰতৰ যেটো চিত্ৰকলা সেই চিত্ৰকলাটো কি কৰিছিলে তেও আৰু বেছি ভাল কৰিব বিচাৰিছিলে আৰু যেটো তেও বিচাৰিছিলে free from western influence পাশ্চাত্যৰ পৰা বা ওয়েস্টাৰ্ণৰ যেটো আমাৰ ওপৰত প্ৰভাৱ সেই প্ৰভাৱটো বিচাৰা নাছিলে তেও একেবাৰে নিভাজ মানে পিওৰ ফৰ্ম অফ মানে ইন্ডিয়ান যেটো ফাইন আৰ্ট একেবাৰে নিভাজ যেটো ভাৰতীয় চিত্ৰকলা আছিলে তেও তেনুকুৱা কৰিব বিচাৰিছিলে through his famous painting Bangamata Abanindranath Thakur tried to establish Indian fine arts at par with western painting যেটো বংগমাতা বুলি আছে হে বংগমাতা তেও কি কৰিছিলে যেটো হে সময়ত western paintings আছিলে তোমালোকে যদি ফ্ৰেঞ্চ ৰিভলিউচন পঢ়িছা বা জাৰ্মানৰ যদি জাৰ্মান যেতিয়া হৈছিলে জাৰ্মান যেতিয়া ইউনিফাই হৈছিলে ইটালী যেতিয়া ইউনিফাই হৈছিলে সেই সময়ত কিছুমান কি কৰিছিলে ফ্ৰান্স বা জাৰ্মানী তাতেও কিছুমান কি হৈছিলে ফিমেল ফিগাৰ তেওঁলোকে বনাইছিলে জাৰ্মানিয়া বুলি বনাইছিলে তাৰ পিছত ফ্ৰেঞ্চ ৰিভলিউচনৰ সময়তো কিছুমান ফিমেল ফিগাৰ যেনেকৈ আমি এতিয়া ভাৰত মাতা বুলি ফিমেল ফিগাৰ এটা আমি ড্ৰ কৰো ন ঠিক তেনেকৈ সেই সময়ত কি কৰিছিলে ওয়েস্টাৰ্ণ সাইডতো সেই বস্তুখিনি আছিল সো তেওঁলোকৰ নিচিনাকে কি বিচাৰিছিলে অবনীন্দ্ৰনাথ ঠাকুৰে সিহঁতৰ লগত মিলাই আমি নিজৰ ফালৰ পৰা আমি কি ক্ৰিয়েট কৰিব পাৰো তো সেই হেতুকে তেওঁ বংগমাতা বুলি তেওঁ এখন ছবি বনাইছিলে Sister Nivedita transfer Bonga Mata into Bharat Mata. মই অকমান আগতে কলো যে বংগ মাতাটোৱে লাষ্টত গৈ কি হৈছে ভাৰত মাতা হৈছে কোনে ট্ৰান্সফৰ্ম কৰিছে সিস্টাৰ নিবেদিতা এন্ড সিস্টাৰ নিবেদিতা কোন হয় আমি পঢ়ি আছো অলপ পিছতে আমি পঢ়িবলৈ পাম ঠিক আছে গতিকে আমি ইয়াতে কি দেখিবলৈ পালো যে যিখিনি লিটাৰেচাৰ আছে লিটাৰেচাৰ লগতে আৰ্ট যিখিনি আছে কলা যিখিনি আছে কলাটো কি আছিল স্বদেশী মুভমেন্টৰ বা স্বদেশী আন্দোলনৰ বহুত বেছি প্ৰভাৱ পৰিছিলে So আমি এটা কি বলিম ন্যাশনাল এডুকেশন আই হোপ তোমালোকৰ ন্যাশনাল লিটাৰেচাৰত যিখিনি প্ৰভাৱ পৰিছিলে সেইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে সো আমি এটা কি কৰিম ন্যাশনাল এডুকেশন যে আমাৰ যেটো জাতীয় শিক্ষাৰ ওপৰত আমাৰ ইয়াতে কি প্ৰভাৱ পৰিছিলে আমি এবাৰ হেতু চাই লম ঠিক আছে The Swadeshi movement was not confined to boycotts of British goods only. তো প্ৰথমতে লিখিছে যে স্বদেশী আন্দোলন আমি কেৱল কি কৰা নাছিলো যে আমি অকল বিদেশী সামগ্ৰী বৰ্জন কৰা নাছিলো তাৰ উপৰি আমি বহুত কিবা কিবি কৰিছিলো ঠিক আছে it also had a big influence on prevalent education system of Bengal যে সেই সময়ত প্ৰচলিত যেটো শিক্ষা ব্যৱস্থা আছিল বেংগলত সেই শিক্ষা ব্যৱস্থাও কি আছিল স্বদেশী আন্দোলনৰ ফলত বহুত বেছি তাত কি হৈছিল হালফলনি হৈছিল যে ছাত্ৰসকলৰ মাজত কি আছিল আন্দোলনৰ প্ৰৱণতা দেখা পোৱা গৈছিল যে ছাত্ৰসকলে কি কৰিছিল আন্দোলন কৰিবলৈ গৈছিল নিজৰ ক্লাছৰুম শ্ৰেণীকোঠা এৰি তেওঁলোকে কি কৰিছিল আন্দোলনত নামি পৰিছিল ঠিক আছে আৰু ষ্টুডেন্টস কিনে নিজৰ মাজত ষ্টুডেন্ট ইউনিয়ন কি কৰিছিল বনাইছিল ছাত্ৰ সংসদ বনাইছিল গতিকে শিক্ষা বা এডুকেশনৰ ক্ষেত্ৰটো আমি কি দেখিছিলো স্বদেশী আন্দোলনৰ এটা ইনফ্লুয়েন্স বা প্ৰভাৱ পৰা আমি দেখিবলৈ পাইছিলো ঠিক আছে ইয়াৰ পিছত কি হৈছিল যে সেই সময়ত কি হৈছিল যে যিখিনি ষ্টুডেন্টস আছিল ষ্টুডেন্টস কিনে কি কৰিছিল স্বদেশী আন্দোলনৰ সময়ত যে ষ্টুডেন্টস কিনে কি কৰিছিল নিজৰ ক্লাছৰুম বিলাক এৰিছিল স্কুল বিলাক এৰি তেওঁলোকে আন্দোলন কৰিবলৈ নামি গৈছিল সেই সময়ত এটা ইম্পৰ্টেন্ট ইভেন্ট হৈছিল যে সেই সময়ত যিজন চিফ সেক্ৰেটাৰী আছিল মুখ্য সচিব যিজন বেংগলৰ আছিল কোন আছিল আৰ.ডব্লিউ. কাৰ্লাইল সো কাৰ্লাইল সাৰ্কুলাৰ বুলিও তোমালোকে পঢ়িবলৈ পাবা তেওঁ কি কৰিছিল এখন নোটিছ এখন জাৰি কৰিছিল যে জাননী এখন দিছিল যে warning দিছিল যে students not to take part in the movement যে যিখিনি students আছিল যিখিনি ছাত্ৰ ছাত্ৰী আছিল সেইখিনি ছাত্ৰ ছাত্ৰীয়ে যাতে আন্দোলনত কি নকৰে ভাগ নলয় তাৰ কাৰণে চিফ সেক্ৰেটাৰী বা মুখ্য সচিব জনে কি কৰিছিল কাৰ্লাইল সাৰ্কুলাৰ এখন কি কৰিছিল তেওঁ ইস্যু কৰিছিল সো দ্যাট লৰা ছোৱালীখিনিক তেওঁ warning দিছিল যে তহতে কি নকৰিবি আন্দোলনত আগভাগ লব নোৱাৰ এনেকৈ কৈছিল ঠিক আছে the student community made strong protest against this circular and they observe a walk out of the classroom কিন্তু যিখন জাননী দিয়া হৈছিল জাননীখন দেখি লৰা ছোৱালীখিনিৰ মনত কি আহিলে তেওঁলোকে এতিয়া কি কৰিলে এই জাননীৰ বিৰুদ্ধে আকৌ বেছিকেহে প্ৰটেষ্ট কৰিবলৈ আৰম্ভ কৰিলে চলো ৰিঅ্যাকশন কে বদলে और ज्यादा ৰিঅ্যাকশন এনেকুৱা টাইপ হৈ গৈছে যে ষ্টুডেন্ট কমিউনিটি খিনি কি কৰিলে walk out of the classroom তেওঁলোকে কি কৰিলে ছাত্ৰসকলে নিজৰ শ্ৰেণী কোঠা ত্যাগ কৰিছিল তো ৰিঅ্যাকশন দিছে ইফালৰ পৰা আৰু ওভাৰ ৰিঅ্যাকশন আহি গল যে তোৰ কথা আমি নামানো আমি আৰু বেছি ক্ষতি কৰিম সো এনেকুৱা ধৰণৰ কিছুমান কি হৈছিল তেওঁলোকৰ মাজত
কিছুমান আন্দোলন কৰা যেটো মানে তেওঁলোকৰ প্ৰৱণতা আৰু বেছি বৃদ্ধি পাইছিলে যে যিমানে বেছি সাপ্ৰেছ যিমানে বেছি চাপ দিব সিমানে বেছি ওপৰলৈকে উঠি আহিব তো তেনেকুৱা হৈছে ঠিক আছে তাৰ পিছত কি হৈছিলে under the presidency of Rabindranath Tagore a vast student rally was organized at Patalganga Malikbari and on that rally an anti-circular society was formed to disobey the order of the government. So government to jiman pare hekhini ki korisile suppress koribole try korisile teloke chesta korisile jate andolon khini badhi na jay to jiman pare warning disile circular issue korisile kintu manu khini ki asile iman beshi active hoye goisile je teloke সৰকাৰৰ কথা নুশুনা হৈ গৈছিলে আৰু এই ক্ষেত্ৰত ৰবীন্দ্ৰনাথ ঠাকুৰ তেও বহুত ইয়াতে ডাঙৰ ভূমিকা পালন কৰিছিলে তেও কি কৰিছিলে তেও এখন ৰেলী অৰ্গানাইজ কৰিছিলে ঠিক আছে ষ্টুডেন্টস ৰেলী এখন অৰ্গানাইজ কৰিছিলে আৰু তাত কি কৰিছিলে এন্টি সাৰ্কুলাৰ সোসাইটি বুলি এখন কি কৰিছিলে সোসাইটি ক্ৰিয়েট কৰিছিলে ঠিক আছে আৰু এই সোসাইটি খন কি কৰিছিলে এই সোসাইটি খনৰ উদ্দেশ্য আছিল যে disobedience of government order যে সৰকাৰৰ যিবিলাক নিৰ্দেশ আমাক দিয়ে যে সৰকাৰে কয় তহতে ইটো কৰিব নোৱাৰিবি হিটো কৰিব নোৱাৰিবি আন্দোলনে কৰিব নোৱাৰিবি কিন্তু তেওঁলোকে বিচাৰিছিলে যে তেওঁলোকৰ উদ্দেশ্য আছিল যে আমি সৰকাৰৰ যিবিলাক নিৰ্দেশ আছে আমি হেবিলাক নামানো যে এফালৰ পৰা যদি ৰিঅ্যাকশন আহে আমি আকৌ উল্টা ৰিঅ্যাকশন দিম সো এইটো বস্তু তেওঁলোকৰ এইম আছিল ঠিক আছে disobedience of government order যে সৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা ঠিক আছে তো তোমালোকে যদি চাবলৈ যোৱা ইয়াৰ পিছত আমি দেখা পাম 1920 বা 1920 চনৰ পৰা নন কোঅপাৰেচন অসহযোগ আন্দোলন হৈছিল অসহযোগ আন্দোলনত কি হৈছিল যে সৰকাৰৰ যিবিলাক মানে সৰকাৰৰ যিবিলাক নিৰ্দেশ বা সৰকাৰৰ যিবিলাক আমাক কৰিবলৈ কয় সেইখিনিক লগত আমি সহমত বা সহযোগ নকৰো ঠিক আছে সো আমি অসহযোগ কৰিম নন কোঅপাৰেট কৰিম তেওঁলোকৰ কামৰ লগত সো চাবলৈ গলে এইটো এটা ফাৰ্স্ট স্টেপ বুলি ক'ব পাৰি যে প্ৰথম ঘটনা বুলি ক'ব পাৰি যে যত আমি সৰকাৰৰ কি কৰিছো আইন বিলাক অমান্য কৰিছো সৰকাৰে যিখন আমাক সাৰ্কুলাৰ বা জাননী জাৰি কৰিছিলে সেইখিনিক আমি কি কৰিছিলো মান্য কৰা নাছিল তো এইটো ফাৰ্স্ট ইনসিডেন্ট বুলি আমি ক'ব পাৰো ইয়াৰ পিছত the prominent leaders like Bipin Chandra Pal Rabindranath Tagore Abdul Rasul etc called upon the student community to leave the government institution so সেই সময়ত কি আছিল যিখিনি লিডাৰ্স তো ৰবীন্দ্ৰনাথ টেগৰৰ কথা তোমালোকে পাবা গতিকে কোৱেশ্চনছ অহাটো একেবাৰে স্বাভাৱিক আৰু তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে চ্যাপ্টাৰ পৰা 15 কে মাৰ্কস আহি আছে গতিকে বহুত ভালদৰে এই চ্যাপ্টাৰটো তোমালোকে পঢ়িব লাগিব যে সেই সময়ৰ প্ৰমিনেন্ট লিডাৰ কি আছিল বিপিন চন্দ্ৰ পাল হল ৰবীন্দ্ৰনাথ টেগৰ হল এই গোটেইখিনি কি কৰিছিলে তেওঁলোকে ছাত্ৰ সমাজক বা ছাত্ৰসকলক কি কৰিছিলে সৰকাৰি শিক্ষানুষ্ঠানবিলাক ত্যাগ কৰিবলৈ আহ্বান জনাইছিলে ঠিক আছে তেওঁলোকে কৈছিলে যে যিখিনি ষ্টুডেন্টস আছিল যিখিনি ছাত্ৰ আছিল তেওঁলোকক শিক্ষানুষ্ঠান তেওঁলোকৰ স্কুল বিলাক ত্যাগ কৰিবলৈ তেওঁলোকে কৈছিলে at the same time Satish Chandra Mukherjee the editor of the Dawn so Dawn magazine editor কোন আছিল Satish Chandra Mukherjee named the University of Calcutta as the House of Slaves যিখন সেই সময়ত Calcutta University আছিল Calcutta University খনক Satish Chandra Mukherjee কি বুলি নাম দিছিলে House of Slaves ঠিক আছে গোলাম খানা বুলি কৈছিলে ঠিক আছে গোলাম স্লেভস মানে গোলাম ঠিক আছে চাকৰ বুলি আমি যেটো কও স্লেভস অফ হাউস বুলি কৈছিলে ইউনিভাৰ্সিটি অফ ক্যালকাটা ঠিক আছে আৰু কৈছিলে যে ষ্টুডেন্টস খিনি কৈছিলে যে সেই গোলাম খানা এৰিবলৈ তেও আহ্বান জনাইছিলে ঠিক আছে আৰু ছাত্ৰসকলক সেই গোলামখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ কি কৰিছিলে তেও আহ্বান জনাইছিলে যে যিখন ইউনিভাৰ্সিটি অফ ক্যালকাটা আছে সেইখন গোলামখানা হয় সেইখন ত্যাগ কৰি কি কৈছিলে যিবিলাক আমাৰ নেশনাল এডুকেশন আছে সেই নেশনাল এডুকেশনটো একচেপ্ট কৰিবলৈ বা হেতু গ্ৰহণ কৰিবলৈ তেও আহ্বান জনাইছিলে Satish Chandra Mukherjee started a national institution named Dawn Society with full cooperation from Rabindranath Tagore and Charudas Banerjee. So, teo ki koile Satish Chandra Mukherjee ki koile teo ekhon ki koile teo Dawn Society বুলি এখন ন্যাশনাল ইনষ্টিটিউশন কি কৰিলে স্টাৰ্ট কৰিছিলে teo এখন ন্যাশনাল ইনষ্টিটিউশন আৰম্ভ কৰিছিলে এটা জাতীয় অনুষ্ঠান তেও আৰম্ভ কৰিছিলে Dawn Society বুলি কাৰ সহায়ত কৰিছিলে ৰবীন্দ্ৰনাথ টেগৰ আৰু চাৰুদাস বেনাৰ্জীৰ সহায়ত তেও এখন কি কৰিছিলে ন্যাশনাল ইনষ্টিটিউশন তেও এস্টাবলিশ কৰিছিলে নাম কি আছিল Dawn Society and engaged in the work of spreading patriotic feeling among the students আৰু তেও কি কৰিছিলে ছাত্ৰ সমাজৰ মাজত যেটো দেশ প্ৰেম বা দেশাত্মক বোধ সেই বস্তুটো তেও কি কৰিছিলে তেওঁলোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিছিলে ইয়াৰ পিছত
This society did against Curzon's university law and Carlisle circular and started movement for uprising the national education. So যিখন ডন society আছিলে সেই ডন society খনত কাৰ্জনৰ যিটো ইউনিভাৰ্চিটি ল আছিলে সেই সময়ত লগতে কাৰ্লাইল সাৰ্কুলাৰ আমি পাইছিলো পঢ়িবলৈ সেই গুটেইখিনিৰ কি আছিলে সেই গুটেইখিনিৰ এগেইনষ্টত তেওঁলোকে মুভমেন্ট ষ্টাৰ্ট কৰিছিলে ৰাইট On 5th August 1905, Rabindranath Tagore gave a valuable lecture on importance of national education in a public meeting at Calcutta. So, তেওঁ কি কৰিছিলে সেই সময়ত ৰবীন্দ্ৰনাথ টেগৰে কি কৰিছিলে যিহেতু সেই সময়ত নেশ্যনেল জাতীয় শিক্ষাৰ প্ৰচলন বাঢ়িবলৈ আৰম্ভ কৰিছিলে গতিকে 5 আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিলে এখন সভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ কিছু বক্তৃতা দিছিলে যে আমাৰ মাজত এতিয়া জাতীয় শিক্ষা কিয় ইমান দৰকাৰী হয় আমি কিয় ব্ৰিটিছৰ বনোৱা যিবিলাক শিক্ষানুষ্ঠান আছে আমি সেইবোৰ ত্যাগ কৰি আমি নিজৰ যিখিনি শিক্ষানুষ্ঠান আছে আমি সেইখিনি কি কৰিব লাগে আমি সেইখিনি আমি গ্ৰহণ কৰিব লাগে The number of students leaving government school increased and consequently many national schools were established at many places of Bengal. সেই সময়ত যিখিনি government school আছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ আন্ডাৰত যিখিনি স্কুল আছিলে সেই স্কুলৰ কি হৈছিলে ছাত্ৰ সংখ্যা কি হৈছিলে লাহে লাহে ছাত্ৰবিলাকে কি কৰিছিলে তাৰে পৰা স্কুলবিলাক এৰিবলৈ আৰম্ভ কৰিলে সো যিখিনি এৰাৰ মাত্ৰা আছিলে সেই এৰাৰ মাত্ৰাটো কি হৈছিলে ত্যাগ কৰা মাত্ৰাটো লাহে লাহে বৃদ্ধি পাইছিলে যিহেতু সৰকাৰি স্কুলবিলাক এৰিছে নাও কি কৰিব লাগিব তেওঁলোকেটো স্কুল এৰি নিজৰ পঢ়া শুনা বাদ দিব নোৱাৰে সেই কাৰণে সেই সময়ত কি হৈছিলে যিবিলাক ন্যাশনাল ইনষ্টিটিউচন আমাৰ নিজৰ যিবিলাক জাতীয় কি আছিলে জাতীয় শিক্ষানুষ্ঠান সেইবিলাক লাহে লাহে বেংগলত স্থাপন হ'বলৈ ধৰিলে Under the leadership of Las Bihari Bose, the National Education Council, Jatiyo Shiksha Parishad, was formed on 11 March 1906 at Town Hall, Calcutta. So, jihetu boycott কৰিব লাগিব সৰকাৰি স্কুল বিলাক সো ইয়াৰ অল্টাৰনেটিভ হিচাপে আমি নিজৰো স্কুল কিছুমান বনাব লাগিব সো লৰা ছোৱালীখিনি শিক্ষাখিনি কি নহয় মাজতে বাধা হয় মাজতে কি ৰৈ না যায় সেই কাৰণে কি কৰিছিলে ৰাজ বিহাৰী বসে কি কৰিছিলে তেও জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ এটা অনুষ্ঠান তেও আৰম্ভ কৰিছিলে Bengal National College was established on 15th August 1906 তো সেই সময়ত কি হৈছিলে 1906 চনত বংগ জাতীয় মহাবিদ্যালয় কি হৈছিলে স্থাপন কৰা হৈছিলে সো লাহে লাহে কিছুমান আমাৰ ভাৰতৰ পৰা নিজাকে কিছুমান স্কুল আৰম্ভ হৈছিলে আৰু সেই কিছুমান স্কুল এতিয়াও তোমালোকে চোৱা যদি এতিয়াও সেই স্কুল বা কলেজেছ সমূহ চলি আছে Aurobindo Ghosh was the first principal and in the same year on 12th December Bengal National College was promoted to National University Bengal National College ketia 15 August 1906 ত established হৈছিলে Aurobindo Ghosh কি আছিল first প্ৰিন্সিপাল আছিল আৰু সেই বছৰৰে 12 ডিসেম্বৰত কি হৈছিল বেংগল ন্যাশনাল কলেজখন ন্যাশনাল ইউনিভাৰ্সিটি জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিল ঠিক আছে প্ৰথমতে কলেজ তাৰ পিছত কি হৈছিল ইউনিভাৰ্সিটি হিচাপে উন্নীত হৈছিল During the Swadeshi movement altogether 62 secondary schools and 3000 national primary schools were established so স্বদেশী আন্দোলনৰ কাৰণে কি হৈ গল যে 62 খন 62 খন মাধ্যমিক কি হৈছে মাধ্যমিক স্কুল বা বিদ্যালয় আৰম্ভ হৈছিল আৰু 3000 খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে সো কিমান কেখন স্কুল সেই সময়ত নতুনকে গঢ় লৈ উঠে ঠিক আছে কিয় গঢ়লৈ উঠিছে কাৰণ সেই সময়ত যিখিনি ব্ৰিটিছ গভৰ্ণমেণ্টৰ আন্ডাৰত যিবিলাক স্কুলছ আছিল সেই স্কুলছ বিলাক মানুহে কি কৰিছিল ছাত্ৰখিনিয়ে ত্যাগ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ অল্টাৰনেটিভটো দিব লাগিব ন শিক্ষাখিনিটো ৰৈ যাব নোৱাৰে তাৰ অল্টাৰনেটিভ হিচাপে কি কৰিছিল আমাৰ যিকেইজন ডাঙৰ লিডাৰ্ছ আছিল তেওঁলোকেও নিজকে কিছুমান স্কুল বনাইছিল আৰু তাৰ মাজতে বেংগল ন্যাশনাল কলেজ যিখন ন্যাশনাল ইউনিভাৰ্সিটি হৈ গল পিছলৈকে ইউনিভাৰ্সিটি হৈ গল তাৰ পিছত তোমালোকৰ স্বদেশী মুভমেন্টৰ সময়ত 62 খন কি হৈছিল মাধ্যমিক বিদ্যালয়ৰ লগতে 3000 খন প্ৰাথমিক বিদ্যালয়ও সেই সময়ত কি কৰা হৈছিল এস্টাবলিশ বা স্থাপন কৰা হৈছিল Bengal Technical Institute was established with a financial help from reputed barrister Tarak Nath Palit সেই সময়ত কি হৈছিল Bengal Technical Institute technology বা টেকনিক্যাল যিবিলাক এডুকেশন আছে সেই এডুকেশনৰ কাৰণেও এখন ইনষ্টিটিউট কৰিছে মানে স্থাপন কৰিছিল সেইখন আছিল বেংগল ইনষ্টিটিউট আৰু কাৰ ফাইনান্সিয়াল অৰ্থনৈতিকভাৱে কাৰ সহায় লৈছিল ব্যাৰিষ্টাৰ তাৰকনাথ পালি সো ব্যাৰিষ্টাৰ বুলি কলে আমি সেই সময়ত লয়াৰ বিলাককে কও সো ব্যাৰিষ্টাৰ তাৰকনাথ পালিত কোন আছিল আনন্দৰাম বৰুৱা
সো অসমৰ যিগৰাকী প্ৰথম ICS অফিচাৰ আছিলে তেওঁৰ বহুত ক্লোজ ফ্ৰেণ্ড আছিলে কোন তাৰকনাথ পালি সো আনন্দৰাম বৰুৱা বুলি ক'লে তোমালোকে বস্তুটো মনত ৰাখিবা তেওঁ আমাৰ অসমৰ পৰা ফাৰ্ষ্ট ICS অফিচাৰ হয় ৰাইট সো আৰু তেওঁ এজন সংস্কৃত স্কলাৰো আছিলে তাৰ পিছত later on this institution was changed into Jadavpur University এই যিখন বেংগল টেকনিক্যাল ইনষ্টিটিউট আছিলে সেইখন লাহেকে কি হৈ গল যাদৱপুৰ ইউনিভাৰ্চিটি হৈ গল বিহাৰ বিদ্যাপীঠ পাটনা সমৰ্পণ বিদ্যালয় মহাৰাষ্ট্ৰ গুজৰাট বিদ্যালয় গুজৰাট were established in the style of national university তাৰ পিছত কি হৈ গল বিহাৰ বিদ্যাপীঠ পাটনা সমৰ্পিত বিদ্যালয় মহাৰাষ্ট্ৰ সো বিহাৰ বিদ্যাপীঠ কোড হৈ গল পাটনাত সমৰ্থ বিদ্যালয় কোড মহাৰাষ্ট্ৰত গুজৰাট বিদ্যালয় কোড হৈছিল গুজৰাটত আৰু কোড এস্টাব্লিশড হৈছিলে তোমাৰ কেনে ধৰণে এস্টাব্লিশ হৈছিলে এইখিনি ন্যাশনাল ইউনিভাৰ্সিটি হিচাপে সেইখিনি কি হৈছিলে এস্টাব্লিশ হৈ গৈছিলে তো তোমালোকে ইয়াতে কি দেখিবলৈ পাইছা স্বদেশী আন্দোলনৰ সময়ত বহুত কেইখন স্কুল শিক্ষা ব্যৱস্থা বহুত কিছুমান আমি সলনি হোৱা দেখিবলৈ পাইছো যি কেইখন ব্ৰিটিছ চৰকাৰৰ স্কুলছ আছিলে সেই স্কুলছ কেইখন মানুহে ত্যাগ কৰিছিলে ল'ৰা-ছোৱালীয়ে ত্যাগ কৰি আহিছিলে বৰ্জন কৰাৰ ফলত কি হৈছিলে সিহঁতক অল্টাৰনেটিভটো কিবা কিবি দিব লাগিব তাৰ কাৰণে আমাৰ নিজাকে কিছুমান স্কুল কি কৰা হৈছিলে ওপেন কৰা হৈছিলে তাত কিছুমান ইউনিভাৰ্সিটি ওপেন কৰা হৈছিলে তাত কিছুমান তাত টেকনিক্যাল ইনষ্টিটিউট মানে স্থাপন কৰা হৈছিলে তাত ফাইন আৰ্টছৰ কাৰণেও ইনষ্টিটিউট স্থাপন কৰা হৈছিলে গতিকে অল টোটাল 62 খন মাধ্যমিক বিদ্যালয় আৰু 3000 খন প্ৰাথমিক প্ৰাইমেৰী স্কুল তাতে কি কৰা হৈছিলে এস্টাব্লিশ কৰা হৈছিলে আৰু অকল বেংগলতে নহয় গুজৰাট মহাৰাষ্ট্ৰ বিভিন্ন ঠাইত ইউনিভাৰ্সিটি ন্যাশনাল ইউনিভাৰ্সিটি লেভেলৰ কি হৈছিলে কিছুমান ইনষ্টিটিউট কি কৰা হৈছিলে তাত গঠন কৰা হৈছিলে আই হোপ তোমালোকৰ এডুকেশ্যন সেক্টৰত কি স্বদেশী মুভমেন্টে কি এডুকেশ্যন সেক্টৰত প্ৰভাৱ পেলাইছিল বা সেই সময়ছোৱাত কি এডুকেশ্যনত কি চেঞ্জেস আহিছিলে সেই বস্তুখিনি তোমালোকে হয়তো ভালদৰে বুজি পাইছা ডিসকাস কৰাৰ পিছত এতিয়া আমি the contribution of women in Swadeshi movements women মহিলা সকলৰ স্বদেশী আন্দোলনত ভূমিকা কি আছিল আমি হেতু এতিয়া ডিসকাস কৰিম keeping equal pace with the man the middle class urban women also took part in the Swadeshi movement by crossing all the social barriers so important এইটো কাৰণে হয় যে মহিলা সকল তুমি যদি সোৱা আগতে মহিলা সকলৰ ইমান বেছি অধিকাৰ নাছিলে তেওঁলোকে শিক্ষাও ভালৰে গ্ৰহণ কৰিব পৰা নাছিলে তো যেতিয়া এনেকুৱা ধৰণৰ আন্দোলন আৰম্ভ হৈছিলে ইয়াত কিছুমান সাহসী মহিলাই উলাই আহিছিলে তেওঁলোকে সমাজৰ যিবিলাক তেওঁলোকৰ মহিলাৰ বাবে যিবিলাক ৰীতি নীতি আছিল যে মহিলাসকলে এইটো কৰিব নোৱাৰে মহিলাসকলে সেইটো কৰিব নোৱাৰে সেই বাধাবিলাক নেওচি কিছুমান সাহসী মহিলা কি কৰিছিলে এই আন্দোলনত যোগদান কৰিছিলে সো ইট ইজ আ প্ৰাউড মোমেন্ট ফৰ আস ৰাইট ছোৱালী সকলৰ কাৰণে এইটো কি মহিলা সকলৰ কাৰণে কি হয়তো প্ৰাউড মোমেন্ট হয় আৰু এওঁলোকৰ নিচিনা সাহসী মহিলাৰ কাৰণে হয়তো আমিও আজি কি কৰিব পাৰিছো আমি এনে ধৰণে শিক্ষা প্ৰদান কৰিব পাৰিছো তোমালোকে পঢ়িব পাৰিছা গতিকে এই কিছুমান সাহসী বা কিছুমান ব্ৰেভ women আছিলে আৰু সেই ব্ৰেভ womenৰ কথা আমি ইয়াত পঢ়িবলৈ পাম যে সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি কিছুমান কি আছিল মধ্যবিত্ত নগৰীয়া চহৰ অঞ্চলত যিসকল সেই সময়ত নাৰী বা মহিলাসকল বাস কৰিছিল কিছুমানে পুৰুষৰ লগতে কি কৰিছিল তেওঁলোকৰ সমানে তেওঁলোকে কি কৰিছিল এই মুভমেন্ট বা আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰিছিল this partition of the women folk against the partition of Bengal led to the Indian freedom struggle to a well organized level যেতিয়া women বা মহিলাসকলে যেতিয়া পাৰ্টিসিপেট বা অংশগ্ৰহণ কৰিব আৰম্ভ কৰিলে লাহে লাহে কি হৈ গল হেতু সুসংগঠিত পৰ্যায়লৈ আগুৱাই গৈছিল মানে ভালদৰে অৰ্গানাইজড ৱে কি হৈছিল লাহে লাহে আন্দোলনখিনি কি হৈছিল আগবাঢ়ি গৈছিল কাৰণ অলৰেডি মেন খিনিয়ে পাৰ্টিসিপেট কৰিছে গতিকে আদাৰ সেকশন কোন আছিল women খিনি আছে সো men women দুটা জেন্ডাৰৰ পৰা মানুহ আহিছে যেতিয়া মানে সকলোখিনি কবলৈ গলে আমি সকলো মানুহে কি কৰিছিল এতিয়া আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু সেই কাৰণে women খিনি যেতিয়া মানে পাৰ্টিসিপেট কৰিবলৈ আহিলে তো তেতিয়া ইন্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল ভাৰতৰ যেটো স্বাধীনতা সংগ্ৰাম আৰু বেছি সুসংগঠিত হৈ পৰিছিল Among the prominent female leaders of Swadeshi movement, Sarala Devi Chaudhary was to be reckoned to lead the Swadeshi movement in a revolutionary way. So, তোমালোকে যদি মহিলা বা নাৰীৰ ভিতৰত যিখিনি leaders আছিলে তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট আছিলে সৰলা দেৱী চৌধুৰীনী তেওঁ কি কৰিছিলে তেওঁ বহুত বিপ্লৱী
ৰাস্তাৰে কি কৰিছিলে বিপ্লৱী আদৰ্শৰে তেওঁ কি কৰিছিলে তেওঁ এই যেটো আন্দোলন আছিলে আন্দোলনটো আগবঢ়াই নিছিলে like the Shivaji festival of Maharashtra she started organizing various festivals like Virajstami Brat Pratapaditya Utsav, Udayatya Utsav, Vyayam Samiti, etc. and trained the boys and girls on wrestling, stick plays and games. So, teo ki korisile Shivaji of Shivaji festival, Maharashtra যেটো Shivaji festival হয় তেনেকে teo কিছুমান কি কৰিছিলে কিছুমান উৎসৱ বা ফেষ্টিভেল তে অৰ্গানাইজ কৰিছিলে নাম কি আছিলে বীৰস্তমী ব্ৰত প্ৰতাপদিত্য উৎসৱ উদয়াদিত্য উৎসৱ ব্যায়াম সমিতি যাৰ জৰিয়তে তেওঁ কি কৰিছিলে যিখিনি লৰা ছোৱালী উভয়কে কি কৰিছিলে ৰেসলিং ষ্টিক প্লেস কিছুমান গেমছ তেওঁ কি কৰিছিলে শিকাইছিলে ঠিক আছে লাঠি খেল হওক কুস্তি হওক মানে ফিজিক্যাল ষ্ট্ৰেংথ ঠিক আছে ফিজিক্যাল ষ্ট্ৰেংথ এইবোৰৰ ওপৰত তেওঁ কি কৰিছিলে কিছুমান তেওঁ ট্ৰেইনিং দিছিলে she edited a magazine named Bharati and prepared the youth force of Bengal to plunge into national movement তেওঁ কি এখন ম্যাগাজিন তেওঁ এডিট কৰিছিলে সেইখন আছিল ভাৰতী সো ভাৰতী নামৰ পত্ৰিকাখন সম্পাদনা কৰিছিলে আৰু যিখিনি ইয়ং ইয়ুথ আছিল বেংগলৰ যিখিনি ইয়ুথ আছিল আৰু ইয়ুথ খিনিক তেওঁ কি কৰিছিলে তেওঁ প্ৰস্তুত কৰিছিলে যে ন্যাশনাল মুভমেন্ট ভাৰতৰ যেটো আন্দোলন হয় আন্দোলনৰ কাৰণে তেওঁ কি কৰিছিলে তেওঁলোকক প্ৰস্তুত কৰিবলৈ ধৰিছিলে Another prominent woman who had contributed a lot in creating national awareness among the youths and the women was Sister Nivedita. অকমান আগতে আমি পাইছিলো যে Sister Nivedita কি কৰিছিলে যিখন বংগ মাতা বুলি ছবি আছিল হে বংগ মাতাখন কি কৰিছিলে ভাৰত মাতা বুলি ট্ৰান্সফৰ্ম কৰিছিলে যে সিস্টাৰ নিবেদিতাও কি কৰিছিলে স্বদেশী মুভমেন্টত স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে তেওঁ ক'ত জন্মগ্ৰহণ কৰিছিলে তেওঁ আয়াৰলেণ্ডত ঠিক আছে তেওঁ আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰিছিলে আৰু তেওঁৰ আসল নামটো মাৰ্গাৰেট এলিজাবেথ নোবেল ঠিক আছে during her stay in Calcutta she was actively associated with Young Men's Hindu Union Vivekananda Society Dawn Society and Anushilon Committee and encouraged the youths and the women folk to be independent by involvement in indigenous industry so teo ki korisile teo egoraki women hoy aru teo jodio ba teo Irelandor pora ahise teo Indiar jetu culture hoy he culture ba Indiar jibila Hindu Union hoy Vivekananda Society hok ei bilakot teo kumai porisile right aru he bilakot kumai pora karone teo ki korisile jikhini women asile jikhini he সময়ত women ba nari hok ba mohila hokol asile teo এনকারেজ কৰিছিলে যে তেওঁলোকেও ইন্ডিপেন্ডেন্টলি মানে স্বাধীনতা ভাবে তেওঁলোকেও কিছুমান কাম কৰিব পাৰে ঠিক আছে যি সকল যুৱক যুৱতী আছিল সেই সময়ত তেওঁলোকক কি কৰিছিলে যে তেওঁ এনকাৰেজ কৰিছিলে যে তোমালোকেও কি কৰিব পাৰা নিজে কিছুমান কাম হাতত লব পাৰা ঠিক আছে ইন্ডিজিনাস ইন্ডাষ্ট্ৰিজ নিজৰ কিছুমান ইন্ডাষ্ট্ৰি বা উদ্যোগ তোমালোকে গঢ় দিবলে পাৰা সো সিস্টাৰ নিবেদিতাও কি কৰিছিলে বহুতখিনি মহিলাসকলক এই ক্ষেত্ৰত হেল্প কৰিছিলে the bravery of the Bengal women turned the British rule so যিখিনি সাহস তেওঁলোকে ব্ৰিটিছে যিখিনি সাহস বেংগল উইমেনৰ দেখা পাইছিলে যিখিনি বেংগলৰ যিসকল মহিলা আছিল তেওঁলোকৰ মাজত ইমানখিনি সাহস দেখা পায় কি হৈছিলে ব্ৰিটিছ মানে ষ্টাৰ্ন একদম আচৰিত হৈ গৈছিলে বংগদেশৰ নাৰীৰ সাহসিকতা ব্ৰিটিছ সাহসক স্তম্ভিত কৰি তুলিছিলে তেওঁলোক আচৰিত হৈ পৰিছিলে যে আৰু তেওঁলোকে কি কৰিছিলে ৰিগাৰ্ডিং দ্য কাৰেজ অফ বেংগল উইমেন সো বেংগল উইমেনৰ ক্ষেত্ৰত ব্ৰিটিছসকলে কি লিখিছিলে দা বেংগল উইমেন আৰ দি মোষ্ট অবষ্টিনেট এণ্ড মোষ্ট ডেঞ্জাৰাছ এন্টাগনিষ্ট অফ দ্য ইংলিছ কি কৈছিলে বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক যে আটাইতকৈ বেছি দুৰ্দম মানে অবষ্টিনেট মানে দৃঢ় বহুত বেছি দৃঢ় আৰু ব্ৰিটিছৰ কাৰণে বা ইংৰাজৰ কাৰণে তেওঁলোক বহুত বিপদজনক হয় ব্ৰিটিছৰ কাৰণে ইমান বেছি ভাল নহয় তো ব্ৰিটিছে ভয় খাইছিলে উইমেন খিনিৰ সাহস দেখা পাই ব্ৰিটিছ খিনি আচৰিত হৈ গৈছিলে আৰু সেই কাৰণে কি কৈছিলে দে আৰ অবষ্টিনেট এণ্ড মোষ্ট ডেঞ্জাৰাছ উইমেন অফ দ্য ফৰ দ্য ইংলিছ সো আমি এতিয়ালৈকে আজিৰ ক্লাছত আমি কি পঢ়িলো আমি যেটো কনসিকুৱেন্সেস ফলাফল আছিল স্বদেশী আন্দোলন আমি সেইখিনি চালো আমি এতিয়ালৈকে তিনিটা ফলাফল চালো এটা হৈছে তোমালোকৰ লিটাৰেচাৰৰ ওপৰত সাহিত্যৰ ওপৰত এটা শিক্ষাৰ ওপৰত আৰু মহিলাসকলৰ যেটো ভূমিকা আছিল স্বদেশী আন্দোলনত হেতু আমি চালো আই হোপ তোমালোকৰ গুটেখিনি ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ নহয় তোমালোকৰ আকৌ এবাৰ ভিডিওটো চাবা ভালৰে আৰু কিবা ডাউটস থাকিলে তোমালোকে কমেন্ট সেকশনত জনাবা আৰু ইয়াৰ লগতে গুটেখিনি ডিটেইলছ তোমালোকৰ ইয়াৰে নোটছ হক জি হক গুটেখিনি তোমালোকে আমাৰ কিবা ওয়েবসাইটত পাই যাবা তোমালোকে এবাৰ ডেসক্ৰিপচন বক্সটো খুলি চাবা আৰু তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে এবাৰ লাইক কৰি দিবা আৰু লগতে তোমাৰ ফ্ৰেণ্ডছ সকলকো শেয়াৰ কৰিব পাৰা আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সো যে তোমালোকৰ প্ৰিপাৰেচন খিনি কি হৈছে ভালদৰে আগবাঢ়ি থাকে যেহেতু এক্সামও তোমালোকৰ আহি আছে হাফ ইয়াৰলি গতিকে প্ৰিপাৰেচন আৰু ভালদৰে কৰিব লাগিব আমি আকৌ বাকি পিছৰখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম টিল দেন থ্যাংক ইউ এণ্ড টেক কেয়াৰ
Thank you.